মঞ্চখনলৈ আহি খুব ভাল লাগিছে বিশেষকৈ এই সৰু সৰু ল'ৰা ছোৱালীখিনিক চাই বেছি ভাল লাগিছে আৰু তাৰ লগতে এটা কথা জনাব লাগিব আজিৰ এই অনুষ্ঠানটিত মোক আমন্ত্ৰণ জনাই অনা তন্ময় দা তেখেতক বহুত বহুত ধন্যবাদ দিছোঁ আজিৰ অনুষ্ঠানটিত মোক আমন্ত্ৰণ জনোৱাৰ বাবে আজি আপোনালোকৰ আগত সকলোৰে আগত কেইটামান গীত গাবলৈ আহিছোঁ সেইসমূহ গীত গাওঁতে কিবা যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব দেই ঠিক আছে মোৰ হাতখন এতিয়া ভৰ্তি হৈ গ'ল ফুলে ফুল ৰ'বা দেই আজিৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ কমলিকা কাশ্যপ ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি শংকৰদেৱ শিশু বিদ্যা নিকেতন কলাবাৰী পালৰ পৰা আমি কমলিকা কাশ্যপক কিছু মৰম জনাব বিচাৰিছোঁ প্ৰয়াত কণ্ঠশিল্পী অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সোঁৱৰণি আজি যিটো অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে সেই অনুষ্ঠানটোৰ মুখ্য আকৰ্ষণ কমলিকা কাশ্যপ ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈ সংগীত পৰিৱেশন কৰিছে কমলিকা কাশ্যপক শংকৰদেৱ শিশু বিদ্যা নিকেতন কলাবাৰীৰ ফালৰ পৰা আমি কিছু মৰম যাচিব বিচাৰিছোঁ কমলিকা কাশ্যপক এখন গামোচাৰে মৰম যাচিবলৈ শংকৰদেৱ শিশু বিদ্যা নিকেতন কলাবাৰীৰ প্ৰধান আচাৰ্য দিব্যজ্যোতি আচাৰ্যক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ বহুত বহুত ধন্যবাদ কমলিকা কাশ্যপক এখন চেলেঙেৰে সম্বৰ্ধনা জনাব শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰাক্তন ছাত্ৰ অনুৰাগ প্ৰীতম ফুকনে তেখেতক মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ বহুত বহুত ধন্যবাদ কমলিকা কাশ্যপক এটা জাপিৰে সম্বৰ্ধনা জনাব শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আচাৰ্য পাৰ্থ আচাৰ্যক মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ বহুত বহুত ধন্যবাদ লগতে কমলিকা কাশ্যপক এটি স্মাৰকেৰে সম্বৰ্ধনা জনাব শংকৰদেৱ শিশু বিদ্যা নিকেতন কলাবাৰীৰ প্ৰাক্তন ছাত্ৰ ভাৰতীৰ হৈ তন্ময় হাজৰিকাক আমি স্মাৰকটো প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ বহুত বহুত ধন্যবাদ তাৰ লগতে এগৰাকী ব্যক্তিৰ বাবে এটা জোৰদাৰ হাত চাপৰি হ'ব লাগে আজি এই অনুষ্ঠানলৈ যদি মই আহিব বিচাৰিছোঁ বা আহিবলৈ চেষ্টা কৰিছোঁ তেখেতে কিন্তু মোক আমন্ত্ৰণ জনাই নাছিল দেই প্ৰথম দিনৰ পৰাই মোলৈ ফোন কৰিছে যিমানখিনি যোগাযোগ কৰিব লাগে গোটেইখিনি কিন্তু আপুনি কৰিছে বহুত বহুত ধন্যবাদ কমলিকা কাশ্যপক শংকৰদেৱ শিশু বিদ্যা নিকেতন কলাবাৰীৰ ৰূপালী জয়ন্তী সমাৰোহৰ স্মৃতি গ্ৰন্থ ৰূপালী সুভাষখন দিব আমাৰ কৃষ্ণ শইকীয়া দাক মই মঞ্চলৈ যাবলৈ অনুৰোধ জনাইছোঁ লগতে কমলিকা কাশ্যপৰ লগত আমাৰ মাজত উপস্থিত আছে তেওঁ ভাইটি গৌৰৱ পুত্ৰধাৰ তেখেতক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ গৌৰৱ পুত্ৰধাৰ আপোনাক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ গৌৰৱ পুত্ৰধাৰক এখন গামোচাৰে শ্ৰদ্ধাঞ্জলি জনাব আমাৰ প্ৰাক্তন ছাত্ৰ তন্ময় বৰাক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ গৌৰৱ পুত্ৰধাৰক এখনি চেলেঙেৰে সম্বৰ্ধনা জনাব প্ৰাক্তন ছাত্ৰ জ্যোতিষ্ময় হাজৰিকাক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ ইয়াৰ পাছতে কমলিকা কাশ্যপৰ লগত বাদ্যযন্ত্ৰত সংগতকাৰীসকলক আমি আপোনালোকৰ মাজত চিনাকি কৰাই দিব বিচাৰিছোঁ কীবৰ্ডত সংগত কৰিছে আমাৰ মনোৰঞ্জন বৰাদাক সম্বৰ্ধনা জনাবলৈ আমি আচাৰ্য ভাৰতীৰ আচাৰ্যসকলক অনুৰোধ জনাইছোঁ মঞ্চলৈ আহিবলৈ মনোৰঞ্জন বৰাদাক সম্বৰ্ধনা জনাব আমাৰ যতীন আচাৰ্যই তেখেতক মঞ্চলৈ যাবলৈ অনুৰোধ জনাইছোঁ ইয়াৰ পাছতে লিড গিটাৰত সংগত কৰিছে আমাৰ চিত্ৰৰঞ্জন বৰাদা
তেখেতক সম্বৰ্ধনা জনাবলৈ আমি আচাৰ্য ভাৰতীৰ ধৰ্মেন্দ্ৰ আচাৰ্যক অনুৰোধ জনাইছোঁ। ক্ষমা কৰিব, দিব্যজ্যোতি আচাৰ্যই সম্বৰ্ধনা জনাইছে আমাৰ লিড গীটাৰত সংগত কৰা চিত্ৰৰঞ্জন বৰা দাক। ইয়াৰ পাছতে বেছ গীটাৰত সংগত কৰিছে আমাৰ লক্ষ্য কোঁৱৰদাই। লক্ষ্য কোঁৱৰদাক সম্বৰ্ধনা জনাবলৈ আমি ধৰ্মেন্দ্ৰ আচাৰ্যক অনুৰোধ জনাইছোঁ। ক্ষমা কৰিব, লক্ষ্য গগৈ। পেডত সংগত কৰিছে আমাৰ মণ্টু শইকীয়া দাই, এটা চিৰপৰিচিত নাম। মণ্টু শইকীয়া দাক সম্বৰ্ধনা জনাবলৈ আচাৰ্য ভাৰতী আচাৰ্যক অনুৰোধ জনাইছোঁ। এয়া আমাৰ মাজত মণ্টু শইকীয়া দা।